হয়নে নহয় আৰু মই 25 বছৰ ৰাজনীতি কৰিলো আজিলৈকেতো কোনো মানুহে মোক কতো গালি দিয়া নাই এইমাত্ৰ মই গোৱালপাৰাত গৈছিলো হাছিলা বিল যাক এভিকশন কৰিছো হিউ মোৰ লগত আহি সেলফি উঠি গৈছে হ'ব স্যাৰ আপোনাৰ একালৰ কাৰণ সকলোৱে জানে যে মোৰ মনটো সিধা আছে কোনো তাত বেয়া চিন্তা নাই ৰাইজৰ ভাল কথাই আমি কৰো সেইকাৰণে এভিকশন হোৱা মানুহে এইমাত্ৰ মোক গামোচা পিন্ধাই দিছে যে স্যাৰ আপুনি খেদিলেও আপত্তি নাই তাতকৈ আৰু কিমান লাগিব ৰাইজৰ আশীৰ্বাদ বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে আমাৰ মানুহৰ কাগজ কিয় চাব লাগে আমাৰ কাগজ চাব লাগে নেকি আমি ইয়াতে জন্মিছো ইয়াতে মৰিম আমি কলৈকে যাম আমাৰ কাগজ চাব লাগে বাংলাদেশৰ পৰা অহা মিয়াৰ আমাৰ অসমীয়া বঙালী নেপালী গুৰখা আমাৰ মানুহৰ কাগজ জনজাতীয় লোকৰ কাগজ বড়ো ৰাভা মানুহৰ কাগজ হৰণীয়া কছাৰী কাগজ বৰ্মন কছাৰী কাগজ মদাহীৰ কাগজ কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম আমিতো ইয়াতে জন্মিছো ইয়াতে মৰিব লাগিব কিন্তু পাৰিলে বাংলাদেশৰ পৰা অহা মিয়াখিনিক ধাক্কা দি বাংলাদেশলৈকে ঘূৰাই পঠাব লাগে হয়নে নহয় সকলোৱে স্যাৰ মিয়া প্ৰেম এটাত নামি পৰা দেখা গৈছে কি মিয়াৰ ভোটখিনি টাৰ্গেট নেকি আচলতে একচুৱেলি মিয়াক মৰম কৰাত কোনো বাধা নাই মইতো নিযুত মইনা দিছো মইতো অৰুণোদয় দিছো কিন্তু সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব যে ফৰেষ্টত সোমাব নালাগে ভিজিআৰ পিজিআৰত সোমাব নালাগে য'ত ঘৰ আছে তাতে থাকো উজনিত যাব নালাগে উত্তৰ অসমত যাব নালাগে এতিয়া শিলচৰৰ পৰা লখিমপুৰত যোৱাটো কোনো দৰকাৰ নাই আমাৰতো অসমীয়া মানুহ কেতিয়াও নাহে চাকৰি সূত্ৰ আহিলে ভাড়া ঘৰ লৈ গুচি যায় গতিকে সকলোকে ভাল কথা শিকাব লাগে এই এভিকশনে মানুহক ভাল কথা শিকাই আছে যে হয় ধুবুৰীতো এভিকশন হোৱা নাই গোৱালপাৰাতো হোৱা নাই ফৰেষ্টতহে হৈছে ৰেভিনিউটো কতো হোৱা নাই চৰততো এভিকশন হোৱা নাই কোনবা চৰত এভিকশন হৈছে কিন্তু ফৰেষ্টত যে আমি সোমাব নালাগে সেইটো সবে শিকিব লাগে কাৰণ ফৰেষ্ট কাটাৰ কাৰণেতো এতিয়া ইমান গৰমত আমি সবে ঘামি আছো অকল ময়ে ঘামা নাই মিয়া মানুহটো ঘামি আছে সেইকাৰণে আজি দীঘিলী পুখুৰীত এডাল গছ কাটিলে মানুহে হুলস্থুল লগায় কিন্তু হাজাৰ হাজাৰ বিঘা ফৰেষ্টত গছ কাটি দিছে কোনেও হুলস্থুল নকৰে ফৰেষ্টত জনজাতীয় লোকক আৰু 3টা জেনেৰেশ্যন থকা লোকক বাদ দি ফৰেষ্টত কোনো থাকিব নোৱাৰে এইবোৰ আইনৰ লিখা কথা এই আইনখন কোনে বনাইছিল কংগ্ৰেছে বনাইছিল গতিকে আমাৰ কথাটো ভাল কথা আমাক যোনে ভাল ভাবি ল'ব তাৰ ভাল হ'ব যোনে আমাৰ কথা নুশুনি অজিত ভূঞা লুৰিন গগৈ পৰেশ মালাকা হীৰেণ গোহাঁই ঘোঁৰাত উঠিব তাৰ এক্সিডেণ্ট হ'ব স্যাৰ আপুনি